students, তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ YouTube চেনেল এক্সাম টপাৰ্ছ একাডেমি। আজি আমি ক্লাছ 10 ম্যাথমেটিক্সৰ দ্বিতীয়টো চেপ্টাৰ বহুপদৰ প্ৰথমটো অনুশীলনী 2.1 টো সমাধান কৰিম। সেই অনুশীলনীটোত অকল এটা কোৱেশ্চনে আছে। কোৱেশ্চনটোত কৈছে যে আমাক বহুপদসমূহৰ কি দিয়া আছে, বহুপদৰ গ্ৰাফ দিয়া আছে। মানে আমাৰ 6টা কোৱেশ্চন আছে, 6টা গ্ৰাফ দিয়া আছে আমাক। আৰু আমি এই গ্ৰাফ গিটাল চাই ক'ব লাগে যে এই বহুপদ গিটাৰ শূন্য কেইটা আছে, শূন্যৰ সংখ্যা আমি নিৰ্ণয় কৰিব লাগে। আমি বহুপদ এটাৰ গ্ৰাফটো চাই শূন্যটো নিৰ্ণয় কৰাৰ আগতে এটা কথা জানিব লাগিব। আমি কথাটো কি জানিব লাগিব যে বহুপদটোৰ গ্ৰাফডালে, বহুপদটোৰ লেগডালে x অক্ষক যেটা বিন্দুত কাটিছে বা স্পৰ্শ কৰিছে সেইটোৱে হৈছে কি বহুপদটোৰ শূন্যৰ সংখ্যা। মানে যদি এডাল বহুপদটোৰ গ্ৰাফডালে কি কৈছে x অক্ষক 6টা বিন্দুত কাটিছে, তেনে শূন্যৰ সংখ্যা হ'ব 6, বা 5টা বিন্দুত কাটিছে আৰু এটা বিন্দুত স্পৰ্শ কৰিছে, তেতিয়াও বহুপদটোৰ শূন্যৰ সংখ্যা 6 হ'ব। মানে কি কৰিব লাগিব, কাটিব লাগিব, নহলে কি কৰিব লাগিব, স্পৰ্শ কৰিব লাগিব ক'ত x অক্ষডালত। ঠিক আছে, প্ৰথমটো যদি চাওঁ আমি এই বহুপদটোৰ গ্ৰাফডালে x অক্ষক কোনো এটা বিন্দুত স্পৰ্শই কৰা নাই বা কটাও নাই, তো বহুপদটোৰ শূন্যৰ সংখ্যা কিমান হ'ব, 0। ঠিক আছে, 0। এতিয়া কি হ'ল, এই সেকেন্ড কোৱেশ্চনটোত আমি যদি চাওঁ, সেকেন্ড কোৱেশ্চনটোত গ্ৰাফডালে x অক্ষক এই বিন্দুটোত কাটিছে, এনে কি বহুপদটোৰ শূন্যৰ সংখ্যা কিমান, 1, এটা শূন্য থাকিব বহুপদটোৰ। এই থাৰ্ড বহুপদটোৰ গ্ৰাফডালে এই x অক্ষক এইটো বিন্দুত কাটিছে আৰু এই বিন্দুটোত কি কৰিছে, স্পৰ্শ কৰিছে। দুটা বিন্দু আমি দেখিবলৈ পাইছো, এটাত কাটিছে, এটাত স্পৰ্শ কৰিছে। তেনে বহুপদটোৰ শূন্যৰ সংখ্যা কিমান, বহুপদটোৰ শূন্যৰ সংখ্যা 2। ঠিক আছে, এই ফোর্থ কোৱেশ্চনটোত এডাল বহুপদটোৰ গ্ৰাফডালে x অক্ষক এই বিন্দুটোত কাটিছে আৰু এই বিন্দুটোত কাটিছে, তো এই বহুপদটোৰ শূন্যৰ সংখ্যা কিমান হ'ব, আমি দেখিছো যে দুটা বিন্দুত কাটিছে, তো 2, সিম্পল কথা। আৰু এতিয়া আহিলে 5 নম্বৰ কুৱেশ্চনটোত কি হৈছে, এই বহুপদটোৰ গ্ৰাফডালে বহুপদটোক এইটো বিন্দুত আৰু এইটো বিন্দুত কাটিছে, টোটেল 4টা বিন্দুত কাটিছে। তেনে বহুপদটোৰ শূন্যৰ সংখ্যা কিমান হ'ব, 4। ঠিক আছে, আৰু আহিলে শেষৰটো কুৱেশ্চনত কি হৈছে, বহুপদটোৰ গ্ৰাফডালে x অক্ষক এটা বিন্দুত কাটিছে, এইটো বিন্দুত স্পৰ্শ কৰিছে, এইটো বিন্দুটো স্পৰ্শ কৰিছে। তেনে বহুপদটোৰ শূন্যৰ সংখ্যা কিমান হ'ব, 3। তেনে এই ভিডিঅ'টোত ইমানখিনিয়ে আছিল। এই অনুশীলনীটোত যিমানকেইটা কুৱেশ্চন আছিল গোটেইকেইটা আমি সলভ কৰিলো। আৰু যদি কুৱেশ্চন কিবা এটা বুজি পোৱা নাই তেতিয়া মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।